টিচাৰ্ছ ডে গাৰ্লছ স্কুল বয়জ স্কুল আদিবোৰ সাধাৰণতে ভুলকৈ ব্যৱহাৰ কৰা দেখা যায় প্ৰায় ভুল কৰা দেখা যায় টিচাৰ্ছ ডে TEACHER এপ'ষ্ট্ৰফি S হয়নে নে টিচাৰ্ছ এছৰ পাছত এপ'ষ্ট্ৰফিটো কেৱল হয় গাৰ্লছ স্কুল গাৰ্লছৰ পাছত এপ'ষ্ট্ৰফিটো দিলে কেৱল শুদ্ধ হয় নে গাৰ্ল লিখি এপ'ষ্ট্ৰফি S লিখিলে শুদ্ধ হয় তেনেকৈ বয়জ স্কুল বয়জৰ পাছত বহুবচন তাৰ পাছত এপ'ষ্ট্ৰফিটো দিলে শুদ্ধ নে বয় এপ'ষ্ট্ৰফি S দি লিখিলে শুদ্ধ হয় কোনটো শুদ্ধ আচলতে বহুতে ভুল কৰা দেখা যায় আচলতে যেতিয়া কোনো এটা শব্দ এছেৰে শেষ হয় এছেৰে শেষ হ'লে সেই শব্দটোৰ পাছত আমি এপ'ষ্ট্ৰফিটো কেৱল দিলে শুদ্ধ হয় তাৰ পাছত এছটো দিব নালাগে যেহেতু এছেৰে শব্দটো শেষ হৈছে সেইকাৰণে সেই বহুবচন শব্দটোৰ পাছত কেৱল এপ'ষ্ট্ৰফিটো দিলে শুদ্ধ হয় যেহেতু টিচাৰ্ছ ডে সকলো শিক্ষকৰ কাৰণে উৎসৰ্গ কৰা হৈছে দিনটো বিশেষভাৱে সেই দিনটো সকলো শিক্ষকৰ কাৰণে বুজাবৰ কাৰণে বহুবচন শব্দ হিচাপে ব্যৱহাৰ হয় আৰু বহুবচনৰ পাছত টিচাৰ্ছৰ যেহেতু এছ এটা লাগি আছে আৰু সেই এছৰ পাছত কেৱল এপ'ষ্ট্ৰফি দিলেই শুদ্ধ হয় গাৰ্লছ স্কুল তেনেকৈ সকলো ছোৱালীৰ কাৰণে স্কুলখন যেহেতু ডেডিকেশ্যন কৰা হৈছে নিৰ্মাণ কৰা হৈছে গতিকে গাৰ্লছৰ পাছত বহুবচন শব্দটোৰ পাছত এপ'ষ্ট্ৰফিটো দিলেই শুদ্ধ হয় ঠিক একেদৰেই বয়জ শব্দটো যেহেতু ল'ৰাসকলৰ কাৰণে স্কুলখন নিৰ্মাণ কৰা হৈছে বা উৎসৰ্গা কৰা হৈছে সেইকাৰণে সেই বয়জ বহুবচন শব্দটোৰ পাছত কেৱল এপ'ষ্ট্ৰফি দিলেই শুদ্ধ হয় কিন্তু এই ক্ষেত্ৰত বহুতে ভুল কৰা দেখা যায় সাধাৰণতে যেতিয়া কোনো এটা শব্দ কেৱল এছেৰে শেষ হৈ যায় তেতিয়া সেই শব্দটোৰ পাছত আমি এপ'ষ্ট্ৰফিটো ব্যৱহাৰ কৰিব লাগে কেৱল এপ'ষ্ট্ৰফিটো ব্যৱহাৰ কৰিব লাগে এছটো উল্লেখ কৰিব নালাগে মানে এছেৰে শেষ হোৱা শব্দসমূহৰ পাছত এপ'ষ্ট্ৰফি দিলেই বুজাব পাৰি শিক্ষকসকলৰ ছোৱালীসকলৰ ল'ৰাসকলৰ এই ৰটো বুজাবৰ কাৰণে এছটো যিহেতু ব্যৱহাৰ কৰা হয় সেই এপ'ষ্ট্ৰফি এছটো যিহেতু ব্যৱহাৰ কৰা হয় কেৱল আমি এপ'ষ্ট্ৰফিটো ব্যৱহাৰ কৰিলেই শুদ্ধ হয় যিহেতু শব্দটো এছেৰে শেষ হৈছে এই ক্ষেত্ৰত বহুতে ভুল কৰা দেখা যায় গতিকে আমি এই বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ যি ভুল আছে এই ক্ষেত্ৰত সেই ভুলটো শুধৰাবৰ কাৰণে সকলোৱে এই বাৰ্তাটো আমি প্ৰেৰণ কৰোঁ সকলোকে বিলাই দিওঁ এই বাৰ্তাটো যাতে সকলোৱে শুদ্ধকৈ ব্যৱহাৰ কৰিবলৈ শিকে ধন্যবাদ